আজি আমি আহিছোঁ এটা বিশেষ বাৰ্তালৈ। এই বাৰ্তাটো হ'ল আচলতে হিতাধিকাৰী। আচলতে প্ৰকৃত হিতাধিকাৰীয়ে আচলতে সামগ্ৰী পাইছে নাই, তেওঁলোকক চৰকাৰে আবণ্টন দিয়া সামগ্ৰীসমূহ লাভ কৰিছে নাই বা তেওঁলোক উপকৃত হৈছে নাই, সেইটো লক্ষ্য কৰিবলৈ আমি উপস্থিত হৈছোঁ তিনিচুকীয়া নখৰাইৰ চাহ বাগিচাৰ এটা অঞ্চলত। যিটো অঞ্চলত এজন লোকৰ ঘৰত আহি উপস্থিত হৈছোঁ। এইটোৱে এজন ব্যক্তিৰ ঘৰ, যিজন ব্যক্তিৰ নাম আমি ক'ম, কিন্তু আমি দেখুৱাব বিচাৰিছোঁ এইটো তেখেতৰ ঘৰ। এই ঘৰটোতে তেখেতৰ পত্নী, তেখেতৰ ল'ৰা, তেখেতৰ ছোৱালী ইয়াত বসবাস কৰে। আজি এই উৰুলি যোৱা ঘৰটো এজাক প্ৰচণ্ড ধুমুহা দিলে হেঁচা মাৰি পৰি মৃত্যুমুখলৈ যাবলগীয়া এটা ভয়ংকৰ ঘৰত বাস কৰে তেওঁলোকে। মই আপোনাৰ ওচৰত প্ৰথমতে আপোনাৰ ওচৰলৈ আহিম, পিছত ঘৰটো মই দেখুৱাম। আপোনাৰ নামটো? সঞ্জয় তাছা। সঞ্জয় তাছা। আমি আপোনাৰ নামটো লৈ পিছত আমি প্ৰথমে আমি ঘৰখন দেখুৱাব বিচাৰিছোঁ। কেমেৰা পাৰ্চন বিতুপন দেখুৱাব। এই পৰিৱেশত তেওঁলোকে ইয়াত বসবাস কৰে। যে এইটো আচলতে ভিতৰত মানুহ থাকে নে কি থাকে ধৰিব নোৱাৰি। আমি দেখিছোঁ ছোৱালীজনী ইয়াত, এই ছোৱালীজনী আছে, তাই অধ্যয়ন কৰি আছে, এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব। আৰু এইটোৱে আচলতে ঘৰ, যি ঘৰত মাক দেউতাক এই ছোৱালীজনী আৰু তেওঁলোকে বাস কৰে। তেওঁলোকৰ সৰু সৰু দুখন বিচনা আছে। এখন কাঠৰ বিচনা আমি দেখিবলৈ পাইছোঁ, বিভিন্ন কাঠ বাঁহে সামৰি বনাইছে, আৰু এখন আছে মাটিত খেৰ দি এখন বিচনা তৈয়াৰ কৰিছে। এই ধৰণৰ এটা পৰিৱেশ, যিটো পৰিৱেশত এই চাৰিজনীয়া পৰিয়ালটোৱে বাস কৰে। আৰু এখন পঢ়া টেবুল দেখুৱাইছোঁ। এই পঢ়া টেবুলতে ইয়াত থকা ছোৱালীজনীয়ে তাই অধ্যয়ন কৰে। আমি এই ভণ্টিজনীৰ ওচৰলৈ যাম। তাইৰ পৰা আমি দুটা কথা আমি ল'বলৈ আমি চেষ্টা কৰিম, যে আচলতে এই সমগ্ৰ পৰিৱেশটোত তাই আচলতে কেনেদৰে তাই পঢ়াৰ ক্ষেত্ৰত আগবাঢ়িছে, সেয়া আমি জানিবলৈ আমি চেষ্টা কৰিম। কি নাম তোমাৰ? সাকিনা তাছা। সাকিনা তাছা। কিহত কি পৰীক্ষা? মেট্ৰিক পৰীক্ষা দিওঁ। পঢ়া শুনা কেনেকুৱা চলিছে? পঢ়া শুনা তো কাইলৈ দাদাই কাৰেণ্ট লগাই দিলে বুলি ৰাতিটো পঢ়িব পাৰিলোঁ, নহ'লে দিনতে পঢ়িব লাগে আৰু। ৰাতি পঢ়াবই নহয়। এনেকৈ চাৰিফালে ভঙা চাই এনেকৈ থাকা তোমালোকে? এনেকাই থাকোঁ। বতাহ বৰষুণ আহিলে ভয় নালাগে? ভয় লাগিলেও কি কৰিম, এতিয়াতো থাকিব লাগিব। চৰকাৰকতো বহুত কাগজ, খালি কাগজ লৈ থাকে আৰু একো ঘৰ চৰ নিদিয়ে, লেট্ৰিন বাথৰুম একো নিদিয়ে। একো নিদিয়ে। ক'ত পঢ়া তুমি? ইয়াতে পঢ়া নেকি? অঁ, ইয়াত পঢ়োঁ। মানে কিতাপবোৰ ইয়াত থৈ, যদি কষ্ট হয় তেতিয়া ইয়াতে পঢ়োঁ। মানে এই বিচনাখনত পঢ়োঁ। এইখনে কেনেধৰণৰ বিতুপন দেখুৱাব যে এইখনেই বিচনা। এই বিচনাখনতে তাই প্ৰতিদিনে ইয়াত পঢ়ি দিনটো পঢ়ে। ৰাতি হ'লে আচলতে পঢ়াৰ ইয়াত পৰিৱেশ নাথাকে, কাৰণ নাথাকে। কিন্তু কেইজনমান ওচৰৰ যুৱকে তেওঁলোকে এটা লাইটৰ ব্যৱস্থা কৰি দিছে, যে এই ছোৱালীজনীলৈ চাই আচলতে যে তাই এবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব। আমি এই ঘৰখনৰ বাহিৰলৈ যাম, পুনৰ আমি তেখেতৰ পিতৃৰ ওচৰলৈ যাম, পিতৃকৰ্মীৰ কথা সুধিম যে এনেকৈ এটা কদৰ্যময় পৰিৱেশত আপোনালোক থাকে, আপোনাক ক'বলৈও বেয়া। কি আপোনাক ঘৰ বিচৰা নাই? মই 5 বছৰ আগতে হেৰি কৰিছিলোঁগৈ। এই ৰঞ্জিত চৌধুৰী যেতিয়া বিজেপিয়ে ভোট পাইছিলে, যে তাৰ 1 বছৰ পিছত সেই মোৰ নামৰ লিষ্ট আহিছিলে। এই লিষ্টটো চুৰি হৈ গ'ল বুলি কৈছে। সেই পঞ্চায়তত মই গৈছিলোঁ। তাৰপিছত মোক ঘৰত মানুহজনী মাৰিলে, তই ঘৰ বিক্ৰী কৰি দিলি বুলি কৈছিলেগৈ। মই কেনেকৈ ঘৰ বিক্ৰী কৰিম? লিষ্টটোতে নাম খতম কৰি দিলে, ফালি লৈ গ'লগৈ। আচ্ছা, আপুনি এতিয়া কৰে কি? মই হাজিৰা কাম কৰোঁ। আপোনাৰ মানুহগৰাকী? মানুহজনী এতিয়া এই বেছি দিন নাই হোৱা, মোৰ দাদাহে কাগজ পত্ৰ বনাই দিয়া, পাৰ্মেট কাম কৰিছেগৈ এতিয়া। অঁ, এই আচলতে দিন হাজিৰা কৰে মানুহজনে। তেখেতৰ ঘৰখনৰ এই অৱস্থা ছোৱালীজনী আমি দেখুৱাব বিচাৰিছোঁ। আৰু অন্যহাতে আমি এটা পৰিৱেশ দেখুৱাম, যে যিটো কদৰ্যময় পৰিৱেশ, এই পৰিৱেশত বাস কৰাৰ শেষতে কথা এটা আছে যে স্বাস্থ্যৰ প্ৰতি যতন ল'ব লাগে, পৰিষ্কাৰ পৰিচ্ছন্নতা হ'ব লাগে। আৰু এই ক্ষেত্ৰত আমি এটা দেখুৱাব বিচাৰিছোঁ, এটা শৌচাগাৰ, কেঁচা শৌচাগাৰ, যিটো বৰ্তমান আচলতে কেঁচা শৌচাগাৰ আজিকালি দিনত থাকিব নালাগে বুলি এই ধৰণৰ এটা চৰকাৰ এটা অধিসূচনা আছে। কিন্তু তাৰ পাছতো কেঁচা শৌচাগাৰ এই ধৰণৰ এটা পৰিৱেশত ইয়াত মহিলাসকলেও ইয়াত প্ৰাতঃকৰ্ম কৰে প্ৰতিদিনাই, ছোৱালীজনীয়ে প্ৰাতঃকৰ্ম কৰে প্ৰতিদিনাই। গতিকে এই ধৰণৰ এটা পৰিৱেশত বাস কৰিছে। কিন্তু এনেকুৱা আচলতে প্ৰকৃত হিতাধিকাৰী হোৱাৰ পাছতো বহু ক্ষেত্ৰত তেওঁলোক বঞ্চিত হৈ আছে। আৰু এই প্ৰকৃত হিতাধিকাৰীসকলে যে আচলতে প্ৰকৃত সামগ্ৰীসমূহ, চৰকাৰে আবণ্টন দিয়া সামগ্ৰীসমূহ যেন পায়, তাৰ ব্যৱস্থা কৰিব লাগে। আমি এজন যুৱক পাইছোঁ, তেওঁলোকে লাইটৰ ব্যৱস্থা আপোনালোকে গোটেই লাইটৰ ব্যৱস্থা কৰি ছোৱালীজনীৰ অৱস্থাটো দেখি যে প্ৰয়োজন লাগে, কাৰণ মেট্ৰিক পৰীক্ষা আহি আছে। এতিয়া কি ক'ব আচলতে? নমস্কাৰ। মই প্ৰথমে আপোনাৰ নিউজ লাইভক মই ধন্যবাদ জনাইছোঁ অহাৰ বাবে। আৰু কালি আহি পিনি মই যিটো পৰিৱেশ দেখিলোঁ, মই কালি কাৰেণ্ট লগাব আহিছিলোঁ। ভণ্টিৰ অৱস্থা, মানে তাই এতিয়া মেট্ৰিক পৰীক্ষা দিব, তাইৰ অৱস্থা দেখি মোৰ বহুত দুখ লাগিলে। মোৰ লগৰজন আহিছে, তেওঁক ক'লোঁ যে তেওঁলোকক কাৰেণ্টটো লগাই দিয়া। তাৰপিছত আৰু তেওঁৰ ঘৰৰ অৱস্থা বেয়া, ঘৰো চালোঁ। মই তাইক সুধিলোঁ, তুমি ক'ত পঢ়া, কি কৰা, ক'ত কি কৰা? তাই ক'লে, মই ৰাতি পঢ়িব নোৱাৰোঁ দাদা, মই দিনতে যি পঢ়িব পাৰোঁ পঢ়োঁ আৰু। আৰু ঘৰটো এনেকুৱা বোলে, ঘৰ আমাৰ হয়। নাই, তেওঁলোকৰ মই এটা কথা কওঁ
যিহেতু তাই মেট্ৰিক পৰীক্ষা দিব চৰকাৰে তাইক সুবিধা অলপ দিব লাগে আৰু ইতিমধ্যে চবকে সুবিধা দি আছে আৰু এওঁলোকে অসুবিধা কিয় পোৱা নাই এই মোৰ প্ৰশ্ন এইটো যথেষ্ট গুৰুত্বপূৰ্ণ কথা আমি পুনৰ এই ঘৰখনলৈ এটা কথা ক'ব বিচাৰিম আচলতে প্ৰকৃত হিতাধিকাৰী যিখন তালিকা তৈয়াৰ হয় এই হিতাধিকাৰী তালিকাৰ পৰা প্ৰতিবাৰে এওঁলোকৰ নামটো কৰ্তন হয় কোনে কৰ্তন কৰে এওঁলোকৰ নামসমূহ প্ৰকৃত হিতাধিকাৰী আচলতে সামগ্ৰীসমূহ নোপোৱাৰ বিপৰীতে এছাম 2 নম্বৰী খ্যাত হিতাধিকাৰী আচলতে সামগ্ৰী পায় নেকি সেয়াও আচলতে বিচাৰ্য বিষয় আৰু আজি নিশ্চিত আমি এই কথাই ক'ব বিচাৰিছোঁ চৰকাৰে এই বিষয়সমূহ চাব লাগে আৰু তদন্ত কৰিব লাগে যে প্ৰকৃত হিতাধিকাৰী আচলতে তেওঁলোকৰ সামগ্ৰীসমূহ পোৱাৰ সম্পূৰ্ণ ব্যৱস্থা কঠোৰতাৰে কৰিব লাগে আৰু এয়াই হ'ব আচলতে এই সময়ৰ দাবী